প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰ অপৰূপ প্ৰকাশ যি দৃশ্যই মন প্ৰাণ পুলকিত কৰি তুলিব আপোনাকো খন্তেক সময়ৰ বাবে হলেও আপুনি আঁতৰি যাব যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা আজি আমি আপোনাক দেখুৱাম অসম গৌৰৱ গড়ৰ মুক্ত বিচৰণৰ কেইটামান দৃশ্য দৃশ্য 1 পবিতৰা অভয়াৰণ্য পবিতৰা অভয়াৰণ্যত এজাক গড়ৰ মুক্ত বিচৰণ যে দৃশ্যই আপ্লুত কৰিছে সকলোকে প্ৰকৃতিৰ নিভাজ দলিচাত মুক্ত মনেৰে গ্ৰহণ কৰিছে খাদ্য এই নান্দনিক দৃশ্যবন্দী প্ৰকৃতি প্ৰেমী বিনোদ ডেকাৰ কেমেৰা দৃশ্য 2 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাতৃৰ সৈতে গড় পোৱালিৰ বিচৰণ বাগৰি বনাঞ্চলৰ পৰ্যটন পথত ফৰক বৰক খোজেৰে মাতৃৰ সৈতে গড় পোৱালিৰ গমন আপোন পাহৰা হৈ মাতৃৰ পিছে পিছে গমন কৰিছে সদ্যজাত গড় পোৱালিটোৱে যি দৃশ্য থৰ লাগি চাইছে প্ৰত্যেকজন ব্যক্তিয়ে এই দৃশ্যবন্দী স্থানীয় টুৰিষ্ট গাইড আনাৰ হুছেইনৰ কেমেৰাত মাজে সময়ে ৰাষ্ট্ৰীয় উদ্যানসমূহত খঙাল গড়ে পৰ্যটকৰ বাহনলৈ সুচালয় যদিও এইসমূহ দৃশ্যই কিন্তু সকলোৰে মন জোৰ পেলায় এই মনোৰম দৃশ্যসমূহৰ বাবেই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যানসমূহত বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যটকৰ সংখ্যা সোণাপুৰৰ পৰা চন্দন মালাকাৰ কাজিৰঙাৰ পৰা কিষাণ চেত্ৰী ৰিপোৰ্ট NKTV+।